সুতারপাড়াস্থিত গৰুপৰাটাৰী নৱযুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানৰ সফল সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত 14 নং গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ 26ৰ বিধানসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিচৰা আইব আলী মোল্লাৰ গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ সুতাৰপাৰাস্থিত গৰুপৰাটাৰীত 4 জানুৱাৰী তাৰিখে নৱবৰ্ষ উপলক্ষে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰে সাংস্কৃতিক অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাতিপুৱা মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। মাৰাথন দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে কেইবাগৰাকীও প্ৰতিযোগীয়ে। মাৰাথন দৌৰ প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ পৰা 26ৰ বিধানসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিচৰা আইব আলী মোল্লাই। সন্ধিয়া অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠানৰ মুকলি সভাত উপস্থিত থাকে গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ পৰা 26ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিচৰা কেইবাগৰাকীও প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে। নিশাৰ ভাগত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ শিল্পীৰ গীত আৰু শৰাই। জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী গীত উপভোগ কৰিবলৈ প্ৰকোপিতকৈ নেওচি হিলদল ভাঙি ওলাই আহিল হাজাৰ হাজাৰ দৰ্শক। মোক আজি গৰুপৰা নৱ ক্লাব যুৱ সংঘই মোক নিমন্ত্ৰণ কৰিছিল যে ইহঁতৰ সাংস্কৃতিক অনুষ্ঠান এখন আছিল। তে মই আহি এই সাংস্কৃতিক অনুষ্ঠানত উপস্থিত হৈছোঁ। আহি দেখা পাইছোঁ ৰাইজৰ খুব সমাগম বা বহুত মানুহ ভাল লাগিছে। আৰু আমাৰ যিহেতু এটা পিছপৰা অঞ্চল, আজি এই পিছপৰা অঞ্চলত যে এনেকুৱা এটা অনুষ্ঠান যুৱক ল'ৰাবিলাকে যে কৰিছে, সিহঁতক অশেষ ধন্যবাদ দিব লাগে। যে মই ভাবিছোঁ এনেকুৱা এটা অনুষ্ঠানৰ জৰিয়তে হয়তো অঞ্চলত সকলোৰে এটা মিলা প্ৰীতি বা এটা ভাতৃত্ববোধ গঢ়ি উঠিব আৰু ভৱিষ্যত হয়তো আৰু ইয়াতকৈ আৰু উন্নত ধৰণে আৰু সাংস্কৃতিক অনুষ্ঠান পাতিব বুলি মোৰ এটা দীৰ্ঘ আশা। আৰু মই আশা ৰাখিছোঁ যাতে ভৱিষ্যত আমি যেনেকৈ আমাক নিমন্ত্ৰণ কৰি আনিছিল আকৌ আমি আহিব পাৰোঁ আৰু যাতে সহায় সহযোগিতা আগবঢ়াব পাৰোঁ তাৰে আশা ৰাখিছোঁ।